আজি নগাঁও নেহেৰুবালিত দিনজোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গৰ বা জুবিনদাৰ কাৰণে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি অনুষ্ঠিত কৰা হৈছিলে। তাৰে কিছু দৃশ্য মই আপোনালোকক দেখাই আছোঁ। জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ এখন দৃশ্য নগাঁও নেহেৰুবালিত আমি এতিয়া সোমাইছোঁ। আজি দিনজোৰা কাৰ্যসূচী চলি আছে। ৰাতিপুৱাৰ পৰা এতিয়া 8:30 বাজি গৈছে। মানুহ জনসমুদ্ৰ, মানুহ আৰু মানুহ, এনেকুৱা ভিৰ, এনেকুৱা জুবিনদাৰ অনুৰাগীসকল আজি আমাৰ নেহেৰুবালিত উপস্থিত হৈ জুবিনদাৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে। আৰু জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত বহুত মানুহ, হাজাৰ হাজাৰ মানুহ, এটা অনুমান কৰা গৈছে যে 30,000-তকৈ 35,000 মানুহ আমাৰ নেহেৰুবালিত আজি উপস্থিত হৈছে। আৰু দিনজোৰা কাৰ্যসূচী আজি চলি আছে নেহেৰুবালিত। সঁচাকৈ খুব ভাল লাগিছে। আৰু এনেকুৱা লাগি আছে যে জুবিনদা মানে সঁচাকৈ এতিয়াও আমাৰ এইখন মঞ্চত, মানে আজিও যে আমাৰ মঞ্চত জুবিনদা আছে, এইখন আজি অনুভৱ হৈ আছে সঁচাকৈ। কিন্তু যোনখন চিৰসত্য, জুবিনদা সঁচাকৈ আমাৰ মাজত নাই, কিন্তু লাগি আছে যে জুবিনদা আমাৰ মাজত আছে, আজিও আছে। অসমৰ ৰাইজে বা নগাঁওবাসীয়ে এনেকৈ ৰিয়েলাইজ কৰি আছে যে জুবিনদা আমাৰ মাজত আজিও আছে। যেনেকৈ বসন্ত উৎসৱত জুবিনদা যেনেকৈ প্ৰগ্ৰামবিলাক কৰি আছিলে, যে আজিও এনেকুৱা লাগি আছে যে জুবিনদা আমাৰ মাজত থিয় হৈ আজিও মানে বসন্ত উৎসৱৰ নিচিনা এটা উৎসৱ বা এটা প্ৰগ্ৰাম অনুষ্ঠিত কৰি আছে। ইয়াৰ জুবিনদাৰ ষ্টেজো সঁচাকৈ এনেকুৱা লাগি আছে যে এইটো ষ্টেজো নহয়, ৰিয়েল জুবিনদা। যি কি নহওক, মানি ল'ব নোৱাৰিলেও কিন্তু চিৰসত্য জুবিনদা আমাৰ মাজৰ পৰা গুচি গ'ল। কিন্তু অনুৰাগীসকলে হয়তো কেতিয়াও ভবা নাছিলে যে এনেকৈ জুবিনদা খুব কম বয়সত আমাক এৰি থৈ চিৰদিনৰ কাৰণে গুচি যাব বুলি। সঁচাকৈ কেতিয়াও ভবা নাছিলে। তো চিৰসত্য মানি ল'ব লাগিব। আমি যদিও মানিব পৰা নাই, কিন্তু মানি ল'ব লাগিব। তো নগাঁও নেহেৰুবালিৰ যি আজি পৰিৱেশ, সঁচাকৈ কষ্ট পাইছোঁ। কাৰণ আজি আমাৰ এনেকুৱা এটা উৎসৱত জুবিনদা নাই। কাৰণ এইখন ফিল্ডতে, এই নেহেৰুবালিতে জুবিনদা আজি বহুত বছৰ ধৰি অনুষ্ঠান কৰি আহিছিলে। হয়তো যোৱাবাৰ যোনটো বহাগ উৎসৱ যোনখন আমাৰ নেহেৰুবালিত হ'ব লাগিছিলে, কিন্তু সেইটো হয়তো এই যোনখন ইণ্ডিয়া পাকিস্তানৰ ৱাৰ হৈছিলে, লাষ্ট অপাৰেশ্যন সিন্দুৰৰ কাৰণে আমাৰ বহাগী উৎসৱখন পাতা হোৱা নাছিলে। তো যি কি নহওক, জুবিনদা এটা দুটা প্ৰগ্ৰাম নহয়, আমাৰ নেহেৰুবালিত বহুত প্ৰগ্ৰাম কৰি গৈছে। নগাঁও ৰাইজে সদায় জুবিনদাক মৰম কৰিছে বা জুবিনদা আঁকোৱালি লৈছিলে, খুব ভাল লাগিছিলে। আৰু যি কি নহওক, জুবিনদাৰ আত্মাৰ শান্তিৰ কাৰণে গোটেই নগাঁওবাসী বা গোটেই বিশ্বৰ অনুৰাগীবিলাকে হয়তো প্ৰাৰ্থনা কৰি আছে যে জুবিনদাৰ আত্মা শান্তিৰ কাৰণে চবেই প্ৰাৰ্থনা কৰি আছে। তো তাৰে আজি আমাৰ যোনখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, চবেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে জুবিনদাক। তো সঁচাকৈ আজি নেহেৰুবালিৰ যি পৰিৱেশ, মই এইখিনি পৰিৱেশ দেখাব পাৰি পেলাই মই নিজে হয়তো অসমবাসীক দেখাব বা বিশ্ববাসীক দেখাবৰ কাৰণে মই সঁচাকৈ যোনখন সুযোগ পাইছোঁ, সঁচাকৈ খুব ভাল লাগিছে। তো আজি দৃশ্যখিনি আপোনালোকে চাওক, জুবিনদাৰ কাৰণে মানুহে বা অনুৰাগীসকলে কিমান মানে আৱেগিক হৈ আছে আজি নগাঁও চহৰত মাজমজিয়াত নেহেৰুবালিত। আজি আমি জুবিনদাৰ যোনখন প্ৰিয় গান, যোনখন গোটেই মানে বিশ্বত চলি আছে, আজি সেইখন গান আজি আমি চবেই একেলগে একেখন মঞ্চত জুবিনদাৰ আত্মাৰ শান্তিৰ কাৰণে আজি এইখন গান আজি আমি চবেই গাম।